মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, পবিত্ৰ শাওণ মাহ আৰু মংগলবাৰৰ শুভ দিন দুয়োৰে সংমিশ্ৰণে জীৱনত মংগল আৰু আধ্যাত্মিক শক্তিৰ এক বিস্ময়কৰ সঞ্চালন আনে। 22 জুলাই তাৰিখে শাওণ মাহৰ দ্বিতীয় মংগলবাৰ গৌৰী ব্ৰত আৰু ভৌম প্ৰদোষ ব্ৰত পালন কৰা হয়। গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ গতিৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক পূজা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি শিৱ পাৰ্বতীক পূজা কৰিলে জীৱনত সুখ আৰু সৌভাগ্য ৰাখে। জ্যোতিষৰ হিচাপ অনুসৰি 22 জুলাই কিছু ৰাশিৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। আনহাতে কিছুমান ৰাশিয়ে জীৱনত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে জানো আহকচোন 22 জুলাইত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনে সাৱধান হ'ব লাগিব। 22 জুলাইত মেষ ৰাশিৰ পৰা মীন ৰাশিৰ দিনটো কেনেকুৱা হ'ব জানো আহক। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে যদি চোৱা হয় মেষ ৰাশি, আজি আপোনাৰ বাবে অতি শুভ সংকেত দি আছে। ধন সম্পৰ্কীয় সমস্যাৰ সমাধান পোৱা দেখা যাব। যদি আপুনি আগতে কোনো বিনিয়োগ কৰিছে তেন্তে আপুনি ভাল ৰিটাৰ্ণ পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কষ্টৰ ফল লাভ কৰিব আৰু আপুনি পদোন্নতি বা ডাঙৰ সুযোগ পাব পাৰে। উচ্চ পদস্থ বিষয়াৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব পাৰে। প্ৰেম জীৱনত মিঠাচ থাকিব। অৱশ্যে আপোনাৰ সংগীক সময় দিবলৈ নাপাহৰিব। পাৰিবাৰিক জীৱন সুষম হ'ব। স্বাস্থ্য স্বাভাৱিক, কিন্তু খাদ্য অভ্যাসৰ ক্ষেত্ৰত মধ্যমীয়া হওক। আপুনি হনুমান চালিচা আবৃত্তি কৰক। আপোনাৰ ভাগ্যৰ ৰং যদি চোৱা হয় ৰঙা আৰু শুভ ভাগ্যৰ সংখ্যা যদি চোৱা হয় 9। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি, আজি শক্তি আৰু স্থিৰতাৰে ভৰা দিন। কৰ্মক্ষেত্ৰত নতুন প্ৰকল্প কাম আৰম্ভ হ'ব পাৰে। আপোনাৰ অভিজ্ঞতা আৰু ব্যৱহাৰিক চিন্তাৰে সমস্যা সমাধানত সফল হ'ব। আৰ্থিক অৱস্থা উন্নত হ'ব আৰু সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াৰ উপযুক্ত সময়। প্ৰেম জীৱনত মনটো ব্যৱহাৰ কৰক। খৰখেদাই সম্পৰ্কটো টেঙা কৰি তুলিব পাৰে। স্বাস্থ্যৰ উন্নতি হ'ব আৰু পুৰণি ৰোগৰ পৰা সকাহ পাব পাৰিব। প্ৰিয় দৰ্শক, বিষ্ণু সহস্ৰনাম জপ কৰক। আপোনাৰ লাকি ৰং যদি চোৱা হয় ক্ৰীম আৰু লাকি নাম্বাৰ যদি চোৱা হয় 6। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি, আজি আপুনি আৰ্থিক বিষয়ত সাৱধান হোৱাটো প্ৰয়োজন। অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। কোনো কথাক লৈ আপোনাৰ পত্নীৰ লগত কাজিয়া হ'ব পাৰে। ধৈৰ্য ধৰিব। কৰ্মক্ষেত্ৰত উত্থান পতন হ'ব, কিন্তু আপোনাৰ সামৰ্থ্যৰো শলাগ লোৱা হ'ব। মানসিক চাপ দূৰ কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক। সন্ধিয়া পুৰণি বন্ধু বান্ধৱীক লগ পাব পাৰে। প্ৰিয় দৰ্শক, প্ৰতিকাৰ যদি চোৱা হয় গণপতিক দুবৰি বন আগবঢ়াওক। আপোনাৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি, আজি অলপ মানসিকভাৱে বোজা হ'ব পাৰে। কামৰ চাপ বেছি হ'ব, কিন্তু শান্ত হৈ থাকিব লাগিব। আৱেগিক বিষয়ত পত্নী বা প্ৰেমিকৰ সৈতে মুকলিকৈ কথা পাতক। ব্যৱসায়িক বিষয়ত সাৱধান হওক আৰু কাকো বেছি বিশ্বাস নকৰিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। বিশেষকৈ টোপনিৰ অভাৱ আৰু মাইগ্ৰেনৰ দৰে সমস্যা আহিব পাৰে। আপুনি শিৱলিংগত পানী আগবঢ়াওক। লাকি যদি আপোনাৰ ৰং যদি চোৱা হয় বগা আৰু লাকি নাম্বাৰ যদি চোৱা হয় 2। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি, আজি আত্মবিশ্বাসেৰে ভৰা দিন হ'ব। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে আৰু আপোনাৰ নেতৃত্বৰ দক্ষতাই চৰ্চালৈ আহিব। যদি আপুনি সাক্ষাৎকাৰ বা সভাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে সফলতা লাভ কৰিব পাৰে। প্ৰেম জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা যাব। অবিবাহিত জাতক জাতিকাৰ বাবে নতুন সম্পৰ্ক গঢ় লৈ উঠিব পাৰিব। আৰ্থিক অৱস্থা অধিক শক্তিশালী হোৱা দেখা যাব। স্বাস্থ্য ভাল হ'ব, কিন্তু পেটৰ লগত জড়িত সমস্যাৰ পৰা সাৱধান হওক। প্ৰিয় দৰ্শক, সূৰ্যক পানী আগবঢ়াওক আৰু আপোনাৰ লাকি ৰং যদি চোৱা হয় সোণালী, লাকি নম্বৰ যদি চোৱা হয় 1। ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি, প্ৰিয় দৰ্শক, আজি আপুনি স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱা উচিত। বিশেষকৈ পেট আৰু ছালৰ সমস্যা সম্ভৱ। কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বান আহিব, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাক আগুৱাই লৈ যাব। প্ৰেম জীৱনত ৰোমান্টিক পৰিৱেশ থাকিব। সংগীয়ে বুজিব আপোনাৰ অনুভৱ। যদি আপুনি কোনো আইনী কাম কৰি আছে তেন্তে আজি সিদ্ধান্ত লোৱাত পলম হ'ব পাৰে। প্ৰিয় দৰ্শক, আপুনি দেৱী দুৰ্গাক পূজা কৰক। আপোনাৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা যদি চোৱা হয় 5। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি, আজি আপোনাৰ জীৱনত ভাৰসাম্য আৰু সৌন্দৰ্য থাকিব। আপোনাৰ সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব, যাৰ ফলত সম্পৰ্ক শক্তিশালী হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সমন্বয় থাকিব। আপুনি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িব।
আৰ্থিক দিশত বুদ্ধি দেখুৱাওক, বুদ্ধিমান ৰূপে খৰচ কৰক। স্বাস্থ্য ভাল হ'ব যদিও ৰুটিনত ব্যায়াম অন্তৰ্ভুক্ত কৰক। প্ৰিয় দৰ্শক, আপুনি দেৱী লক্ষ্মীক পদুম ফুল আগবঢ়াওক। ভাগ্যৰ ৰং যদি চোৱা হয় গোলাপী, ভাগ্যৰ সংখ্যা যদি চোৱা হয় 6। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আজি মিশ্ৰিত দিন হ'ব। আৰ্থিক অৱস্থা অলপ দুৰ্বল যেন লাগিব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত সফলতাৰ সম্ভাৱনা আছে। নতুন ব্যৱসায়িক চুক্তি সাৱধান হওক। প্ৰেম জীৱনে হয়তো ৰোমাঞ্চকৰ ৰূপ ল'ব পাৰে, কিন্তু খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য চিন্তাৰ বিষয় হৈ পৰিব পাৰে। নিজৰ ৰোগ প্ৰতিৰোধক ক্ষমতাৰ ওপৰত গুৰুত্ব দিয়ক। আপুনি বজৰং বাণ আবৃত্তি কৰক। আপোনাৰ শুভ ৰং যদি চোৱা হয় মেৰুন আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 9। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। আজিৰ দিনটো মনোনিৱেশকাৰী লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ দিন। যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। বছৰ লগত মতানৈক্যৰ পৰিস্থিতি হোৱাৰ আগতে শান্তিপূৰ্ণ সমাধান বিচাৰি উলিয়াওক। প্ৰেম জীৱনত যদি কিবা ভুল বুজাবুজি হয় তেন্তে আঁতৰাই পেলাওক। ধনৰ ক্ষেত্ৰত কোনো ডাঙৰ সংকট নাই, কিন্তু এতিয়াৰ বাবে বিনিয়োগ কৰক। স্বাস্থ্য স্বাভাৱিক যদিও নেতিবাচকতাৰ পৰা আঁতৰি থাকক। আপুনি পানীত হালধি মিহলি বৃহস্পতি গ্ৰহক আগবঢ়াওক। প্ৰিয় দৰ্শক, আপোনাৰ শুভ ৰং যদি চোৱা হয় হালধীয়া, ভাগ্যৰ সংখ্যা যদি চোৱা হয় 3। ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। প্ৰিয় দৰ্শক, আজিৰ দিনটো মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে যদি চোৱা হয় আজি কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ ক্ষমতা পৰীক্ষা হ'ব পাৰে। আপুনি হয়তো এটা ডাঙৰ দায়িত্ব পাব, সেইটো পালন কৰাত অৱহেলা নকৰিব। ইগুৱে প্ৰেম জীৱনত বিভাজন সৃষ্টি কৰিব পাৰে। ধৈৰ্য ধৰিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শৰ দ্বাৰা আপুনি পাৰিবাৰিক জীৱনত উপকৃত হ'ব। স্বাস্থ্যৰ কোনো গুৰুত্ব সমস্যা নাই যদিও অত্যধিক কাম কৰিলে মানসিক ক্লান্তিৰ সৃষ্টি হ'ব পাৰে। আপুনি শনিদেৱক সৰিয়হৰ তেল আগবঢ়াওক। ভাগ্যৰ ৰং যদি চোৱা হয় ধূসৰ আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 8। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আজি আপুনি টকা উপাৰ্জনত সফল হ'ব। আপুনি নতুন চুক্তি, পদোন্নতি বা অতিৰিক্ত আয়ৰ উৎস পাব পাৰে। স্বাস্থ্য ভাল হ'ব, কিন্তু একেবাৰে অসাৱধান নহ'ব। প্ৰেম জীৱনত নতুন মুখ আহিব পাৰে। যদি আপুনি অবিবাহিত তেন্তে কাৰোবাক লগ পাব পাৰে। পৰিয়ালত কিবা এটা ভাল খবৰ পাব পাৰে। বিশেষকৈ সম্পত্তি বা চাকৰিৰ সৈতে জড়িত বিষয় হ'লে আজি সিদ্ধান্ত লোৱা খৰখেদা নকৰিব। আপুনি শিৱক নীলা ফুল আগবঢ়াওক। ভাগ্যৰ ৰং নীলা, ভাগ্যৰ সংখ্যা যদি চোৱা হয় 4। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আজি আনন্দ আৰু সৃষ্টিশীলতাৰে ভৰা দিন হ'ব। আপুনি কাম কৰাৰ নতুন পদ্ধতি বিচাৰি পাব পাৰে, যিয়ে আপোনাৰ উৎপাদনশীলতা বৃদ্ধি কৰিব। প্ৰেম জীৱনত স্থিৰতা থাকে আৰু সঙ্গীৰ সৈতে ভাল মুহূৰ্ত কটাব। যদি আপুনি কিবা এটাত বিচলিত হৈছে তেন্তে মুকলিকৈ কথা পাতক। ধনৰ মুঠ হ'ব আৰু স্বাস্থ্য স্বাভাৱিক হৈ থাকিব। আধ্যাত্মিক কামত আপুনি আগ্ৰহী হ'ব। আপুনি মাছক আটা বল খুৱাব লাগে। আপোনাৰ শুভ ৰং যদি চোৱা হয় বেঙুনীয়া, শুভ সংখ্যা যদি চোৱা হয় 7। প্ৰিয় দৰ্শক, আজি প্ৰতিটো ৰাশিৰ বাবে এক নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। কিছুমান ৰাশিয়ে কেৰিয়াৰত অগ্ৰগতি লাভ কৰিব, যদিও কিছুমানে প্ৰেম জীৱনত নতুন অভিজ্ঞতা লাভ কৰিব। গ্ৰহবোৰৰ অৱস্থান অনুযায়ী যি দিশত পাওঁ তাতে ধনাত্মক আৰু ভাৰসাম্য বজাই ৰাখক। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।